আমার অভিযোগ যে আপনার মেল মিটিংত যদি মানে মানুহ যদি ওলাই নাহে তেতিয়াহ'লে তেওঁলোকে আঁচনি লাভ নকৰে। কি কৈছে? হাগ্ৰামাই কোৱা মতে আপোনালোকৰ মেল মিটিং য'ত হয় UPPLৰ সমৰ্থনক চাই পেলাই আমি আঁচনি দিয়া নাই, আমি ৰাইজক চাই আঁচনি দিছোঁ। আজি যিবিলাক আমাৰ আঁচনি চলি আছে এই আঁচনিবিলাক কি কোনোবা অকল UPPLৰ মানুহে পাব নেকি? এই আঁচনিবিলাকতো চবেই পাব। আজি JJMৰ এতিয়া মুকলি কৰিছোঁ, ইয়াত UPPLে খাব নেকি? চবেই খাব, ইয়াত যিমান ৰাইজ আছে। আমি এতিয়া স্কুল ৰিপেয়াৰিং কৰিছোঁ, তাত অকল UPPLৰ ল'ৰা ছোৱালী পঢ়ে নেকি? আমি ক'ৰবাত নতুন মডেল স্কুল বনাইছোঁ, অকল UPPLৰ পঢ়ে নেকি? UPSCত আমি পঠাইছোঁ 50 জন, আমিতো বাছি পঠোৱা নাই UPPLৰ ফেমিলিৰ হয় নে নহয়, তাত BPL ফেমিলিৰো আছে। আজি আমি বহুত মানে যিখিনি আছে ছ'চিয়েল ৱেলফেয়াৰৰ এপইণ্টমেণ্ট দিম, তাততো আমি বাছি ওলোৱা নাই। কলা না, বগা না, ওখ না, চাপৰ না, বড়ো না, বঙালী না, UPPL না, BJP না, GSP না, BPF। চ' এই কথাবিলাক এটা অভিযোগৰ নামত অভিযোগ। কিন্তু আজি ইমান বছৰ ৰাজনীতি কৰা মানুহবিলাক অভিযোগটো অলপ কোৱালিটি থাকিব লাগে, মানে কোৱালিটি থকা অভিযোগ আনিব লাগে, তেতিয়া আমাৰ ভাল লাগে। যিখিনি অভিযোগ আনিছে সেইটোতো একো কোৱালিটি নাই। আপোনালোকে মোক প্ৰশ্নটো সুধিছে কাৰণে মই এনচাৰ দিছোঁ। এই প্ৰশ্ন যদি আমাৰ VCDCৰ চেয়াৰমেনক সোধে আপোনালোকে সিও এনচাৰ দিব। থেংক ইউ।